আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজি টাইম এণ্ড ৱৰ্ক সময় আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰিম। কিমান অতি তাৰমানে হটকট পদ্ধতিত অতি সহজে এনসাৰ উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম। এইটো অতি সহজে কৰিবলৈ হ'লে এলচিএমৰ বিষয়ে ভালদৰে অলপ জানিব লাগে। সেইকাৰণে সাপোজ ধৰি লোৱা লসাগুৰ বিষয়ে কৈ আছোঁ। 5 আৰু 10ৰ লসাগু কিমান কোনে ক'ব পাৰে? যদি এইটোৰে এইটোক ভগাব পাৰি তেনেহ'লে এইটোৱে এলচিএম, এইটোৱে লসাগু হয়। 10 আৰু 15 এইটোৰে এইটো ভগাব নোৱাৰি, সৰুটোৰে ডাঙৰটোক যদি ভগাব পাৰি ভাগ যায় তেনেহ'লে এইটোৱে হয়। কিন্তু যদি না যায় তেতিয়া 2ৰে প্ৰথমে 2ৰে, তাৰপিছত 3ৰে, তাৰপিছত 4ৰে, এনেকৈ গৈ থাকিলে এই সময়ত ই ভাগ যাব। সেইকাৰণে আমি এতিয়া কি কৰিম, 2ৰে পূৰণ কৰি দিলোঁ। 15 2 গুণ 30, 30ক 3ৰে ভগাব পাৰি, ভাগ যায়। এতিয়া আমি এক্সাম্পলত আহি আছোঁ। A and B can do a work in 15 and 10 days respectively if they work together, then to finish the work in কিমান দিনত শেষ কৰিব পাৰিব? A কিমান দিনত পাৰে? 15 দিনত। B কিমান দিনত পাৰে? 10 দিনত। এই দুটাৰ লসাগু ল'ম কিমান? এইটোতে এইটো ভগাব নোৱাৰি, সেইকাৰণে 2ৰে পূৰণ কৰিলোঁ, কিমান হ'ল? 30 হ'ল। 30ক কেনেকৈ এইটো আমি পালোঁ, এইটোক আমি কম টোটাল কাম। এইটো কি? টোটাল কাম। এইটো কিমান? 30। এই 30ক 15ৰে ডিভাইড কৰিলে কিমান হয়? 15ৰে ভাগ কৰিলে 2 হয়। তেতিয়া কথা হ'ল এইটো কি জিনিস জানে না নাই? এ এক দিনত কিমান কাম কৰিব পাৰে? 2 ইউনিট। টোটাল কাম কৰিব লাগে কিমান? 30 ইউনিট। বি এ কিমান পাৰে? এইটোৰে এইটো হৰণ কৰিলে কিমান হয়? এইটোৰে এইটো হৰণ 3 10 গুণ 30, 3 ইউনিট। বি এ এক দিনত কিমান কৰিব পাৰে? 3 ইউনিট। এ কৰিব পাৰে 2 ইউনিট। এতিয়া টোটাল এক দিনত দুয়োজনে কিমান কৰিব পাৰে? এ প্লাছ বি দুয়ো মিলি কিমান কৰিব পাৰে? 5 ইউনিট। কেনেকৈ? এইটো আৰু এইটো যোগ কৰি দিলোঁ। এতিয়া টোটাল কামটো শেষ কৰিব পাৰে কেইদিনত? এইটো 30/5 ইউনিট। 5 6 গুণ 30, 6 দিনত। এতিয়া আমাৰ অপশ্যন কোনটো হয়? সি। এতিয়া আমি 2 নম্বৰ কোৱেশ্যনত আহিলোঁ। A and B can do a piece of work together in 6 days. A আৰু B এটা কাম দুয়োজনে মিলি 6 দিনত কৰিব পাৰে। আৰু A alone can do it in 15 days. Then how many days take to finish by B? B কেইদিনত শেষ কৰিব? এটা কাম এ আৰু বি এ দুয়োজনে মিলি যদি কৰে 6 দিনত শেষ কৰিব পাৰে। আৰু সেই কামটোৱে এ অকলে যদি কৰে 15 দিনত শেষ কৰে। এতিয়া কথা হ'ল বি এ অকলে কেইদিনত শেষ কৰিব পাৰিব? এইটো আমাক লাগে। এতিয়া আমি লিখিম এ প্লাছ বি দুয়োজনে মিলি কিমান দিনত শেষ কৰিব পাৰে? 6 days। এ কিমান দিনত কৰিব পাৰে? 15 দিনত। এতিয়া এই দুটা এলসিএম কিমান?
এইটোৰে এইটোক তো ভগাব নোৱাৰি সেইকাৰণে কি কৰোঁ 2ৰে পূৰণ কৰিলোঁ 15 2 গুণ 30 5 6 গুণ 30 তেতিয়া এলচিএম কিমান পালোঁ ইমান এইটোক আমি কি পালোঁ টোটাল কামটো কিমান 30 ইউনিট ইয়াৰে এইটোৰে পূৰণ ভগালোঁ কিমান হ'ল 6ৰে 30ক ভগালে 5 ইউনিট কিমান এ আৰু বি এ একদিনত কিমান কাম কৰিব পাৰে 5 ইউনিট বি এ অকলে কিমান কৰিব পাৰে 2 ইউনিট কিমান 2 ইউনিট এতিয়া কথা হ'ল এ আৰু বি এ কি বি অকলে 2 ইউনিট কৰিব পাৰে এ আৰু বি এ কিমান কৰিব পাৰে 5 ইউনিট এই 5ৰ পৰা 2 মাইনাস কৰিলে সাপোজ এইটো ক্যান্সেল থাকিল কিমান অর্থাৎ বি এক দিনত কৰিব পাৰে এটোৰ পৰা 3 ইউনিট কোনে বুজি পোৱা নাই দুয়োজন মিলি যদি এক দিনত কৰে কিমান কৰিব পাৰে 5 ইউনিট আৰু এ অকলে যদি কৰে তেতিয়া কিমান কৰিব পাৰে 2 ইউনিট তেতিয়া এতিয়া আমি ক'ব পাৰো এর টু বাদ দিলো এ আর বি এ দুইজন মিলে 5 ইউনিট 5 ইউনিটের পর এর খিনি বাদ দিলো এর খিনি বাদ দিলে কিমান থাকিলে 3 ইউনিট বি এতে না হলে এক দিনত কিমান কৰিব পাৰে 3 ইউনিট তাহলে আমার কাম কিমান খিনি আছে টোটাল কাম 30 ইউনিট এতিয়া কি কৰিম 30 বাই 3 3 গুণ 30 তেনে হলে বি এ অকলে কৰিলে 10 দিনত শেষ কৰিব আৰু অপশন কোনটো হয় আমাৰ এতিয়া এ এবার কোশ্চেন নাম্বার 3 তে আহিলো एग्जांपल 3 নম্বর কই যাম এ বি and C can do a work respectively 2 days 3 days and 4 days if they work together how many days take to finish the work যদি এটা কাম এ বি আৰু সি এ তিনিজনে মিলি কি তিনিজনে বেলেগ বেলেগ কৈ কৰে তেতিয়া এ 2 দিনত বি এ 3 দিনত সি এ 4 দিনত কৰিব পাৰে যদি হিহতে তিনিজনে মিলি একেলগে কৰে তেনেহলে কেই দিনত হেক কৰিব পাৰিব এ কেই দিনত কৰিব পাৰে 2 দিনত বি এ কেই দিনত কৰিব পাৰে 3 ডেজ সি এ কেই দিনত কৰিব পাৰে 4 ডেজ তিনিটাৰ এলসিএম কিমান আটাইতকৈ ডাঙৰ কোন হয় 4 এৰে ডিভাইড কৰিব পাৰি কিন্তু 3 এৰে নোৱাৰি সেই কাৰণে 2 এৰে পূৰণ কৰিলে 2 এৰে যায় এটা 3 এৰে না যায় এতিয়া 3 এৰে পূৰণ কৰি দিম 3 4 গুণ 12 কিমান এটাৰে হৰণ কৰিব পাৰি ইটোৰে ভগাব পাৰি ইটোৰে ভগাব পাৰি তাহলে এটো কিমান পালো এলসিএম এটো আমি পালো টোটাল কাম পালো কিমান 12 ইউনিট এতিয়া 2 এৰে হৰণ কৰিলো কিমান হল 6 ইউনিট এটোৰে কৰিলে 4 ইউনিট 3 4 গুণ 12 এটো 4 রে 3 টোটাল কাম এ প্লাস বি প্লাস সি এ তিনিজনে এক দিনত কিমান কৰিব পাৰে 13 ইউনিট তিনিজন মিলি এক দিনত কিমান কৰিব পাৰে 13 ইউনিট এতিয়া হেক কৰিব পাৰে কি এটো টোটাল কাম তাহলে টু ফিনিশ দ্য ওয়ার্ক ইকুয়াল টু কি করিম টোটাল কাম উপরত দিব লাগে নিশ্চয় এইটো ডেজ অপশন এ এতিয়া কোশ্চেন নাম্বার 4 ত আহিলো A and B can do a piece of work in 5 days. B and C can do a piece of work in 7 days. A and C can do
এ ওয়ার্ক পিস অফ ওয়ার্ক ইন 4 days. If they work together, how many days take to finish? কিমান দিন লাগিব? এ আৰু বি এ এটা কাম 5 দিনত কৰিব পাৰে। বি আৰু সি এ সেই কামটো 7 দিনত কৰিব পাৰে। এ আৰু সি এ 4 দিনত কৰিব পাৰে। তেনেহ'লে তিনিওজন মিলি এ বি আৰু সি এ একেলগে কৰিলে কেইদিন লাগিব? কেইদিনত শেষ কৰিব পাৰিব? এতিয়া আমাৰ কথা হ'ল এ প্লাছ এ আৰু বি এ কেইদিনত কৰিব পাৰে? 5 days। বি প্লাছ সি এ কিমান পাৰে? 7 days। আৰু সি প্লাছ এ কিমান দিনত পাৰে? 4 days। এই তিনিটাৰ কোনো সাধাৰণ উৎপাদক নাই। এই তিনিটা পূৰণ কৰিলে যিমান হ'ব সেইটোৱে এলচিএম। 4 5 গুণ 20 7 20 140। টোটাল কাম হ'ল ইমান। এইটোৰে এতিয়া ভগালে কিমান হয়? 5 2 গুণ 10 5 8 গুণ 40 28 ইউনিট। এইটোৰে 7 2 গুণ 14 এটা 0 ইউনিট। এইটোৰে 4ৰে 140ক ভগালে 35। 3 4 গুণ 12 হয়ে গেল কত? 2 4 5 গুণ 20 ইউনিট। এতিয়া যোগ কৰিম এ আৰু এ টু একেবাৰে তবে বি আৰু বি সি আৰু সি প্ৰত্যেকটোৰে দুটাকৈ আছে 2 কমন ললো কিমান থাকিল? এ প্লাছ বি প্লাছ সি ইকুৱেল টু কিমান? 5 আৰু 8 33 carry on 2 sides অতএব a প্লাস b প্লাস c ইকুয়াল টু 83/2 ইকুয়াল টু 41/2 ডেজ। অর্থাৎ এ বি আৰু সি এ তিনিওজনে মিলি কামটো শেষ কৰিব পাৰিব 41/2 ডেজ লাগিব। দিনত শেষ কৰিব। অপশ্যন কোনটো আহিল আমাৰ? বি। এতিয়া আজিৰ শেষৰ কোৱেশ্চন লৈ আহিলোঁ। A can do 1/3 of the work in 5 days and B can do 2/5 of the work in 10 days. How many days take to finish the work together? সিহঁতে দুয়োজন মিলি কিমান দিনত শেষ কৰিব? এ এটা কামৰ 3 ভাগৰ 1 ভাগ 5 দিনত কৰিব পাৰে আৰু বি এ 5 ভাগৰ 2 ভাগ 10 দিনত কৰিব পাৰে। তেতিয়াহ'লে এ আৰু বি এ দুয়োজনে মিলি কেইদিনত শেষ কৰিব? একেলগে কৰিলে কেইদিনত শেষ কৰিব পাৰিব? এতিয়া কথা হ'ল 3 ভাগৰ এ ভাগ 5 দিনত কৰিব পাৰে, কোনে? এ কৰিব পাৰে। তেনেহ'লে গোটেই কামটো কৰিবলৈ কিমান দিন কেইদিন লাগিব? 3 ভাগৰ 1 ভাগ এই গোটেই কামটোৰ 3 ভাগ কৰিলে, এটা কামক 3টা ভাগ কৰিলে, এইখিনি যদি কৰোঁতে 5 দিন লাগে তাহলে গোটেইখিনি কৰোঁতে 15 দিন লাগিব। কেইদিন লাগিব? এটা কাম 3 ভাগৰ 1 ভাগ কৰোঁতে কেইদিন লাগে? 5 দিন। তাহলে গোটেইখিনি কৰিবলৈ হ'লে কেইদিন লাগিব? 15 দিন লাগিব। এতিয়া বি এ 2/5
5 অংশ এটা কামৰ 5 ভাগৰ 2 ভাগ কৰে এক দিনত কি 10 দিনত কেই দিনত কৰে 10 দিনত তাহলে আমি এনেকা লিখিব পাৰো গোটেই কামটো 2/5 প্লাস 2/5 প্লাস 1/5 তো এইখিনি আর এইখিনি কাম করতে কিমান টাইম লাগে 10 দিন আৰু এটা কাম 10 দিন আৰু এইটোৰ আধা হল এইখিনি তাহলে টোটাল গোটেইখিনি কাম হৈ গল তো এইখিনি আর এইখিনি 10 দিন প্লাস 10 দিন কি দিন হল 20 প্লাস এইটো কত ইয়ার আধা কিমান 5 হৈ গল কিমান 25 ডেজ কেই দিন বিয়ে কামটো শেষ কৰিব পাৰে তেনেহলে কেই দিনত গোটেই কামটো কেই দিনত কৰিব পাৰে তাহলে বিয়ে কৰিব পাৰে 25 ডেজ এতিয়া দুয়োটাৰ এলসিএম কিমান লগাব কিমান এইটো ডাঙৰ এইটোৰে হৰণ কৰিব নোৱাৰি ভগাব নোৱাৰি তো এটা 2 এৰে পূৰণ কৰিলেও নহয় 3 এৰে পূৰণ কৰিলে 3 15 3 25 75 এইটোৰে ভগাব পাৰি এইটোৰে ভগাব পাৰি এতিয়া এলসিএম এইটো টোটাল কাম পাই গলো এইটোৰে ভগালে কিমান হয় 15 * 15 5 15 75 5 ইউনিট এইটোৰে 3 ইউনিট এ এক দিনত কিমান কাম কৰিব পাৰে 5 ইউনিট বি এ কিমান কৰিব পাৰে 3 ইউনিট তাহলে এতিয়া এ আৰু বি এ দুয়ো মিলি এক দিনত কিমান কৰিব পাৰে এ প্লাস বি এ মিলি এক দিনত কি কৰিব পাৰে 8 ইউনিট এতিয়া কামটো শেষ কৰিব পাৰে কি এটা টোটাল কাম এক দিনৰে যিমান কৰিব পাৰে এ আৰু বি এ দুয়োজনে মিলি যিমান কামখিনি কৰিব পাৰে তাকে হৰণ কৰিলে ভগাই দিলে এনসাৰটো আমি পাই যাম কিমান 75/8 ইউনিট 8 8 গুণ 8 9 গুণ 8 9 যা 72 8 9 যা 72 8 কিমান থাকিল 3 ডেজ অপশন আমাৰ আহিল